উন্নয়নৰ নামত জীৱকুল নিধনৰ অপচেষ্টা জুনাইত ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণে বন্ধ কৰিলে বন্যহস্তীৰ চলাচল পথ জুনাইত তথাকথিত উন্নয়নৰ নামত জীৱকুল ধ্বংসৰ ভয়ংকৰ চিত্ৰ উন্মোচিত হৈছে এফালে শতিকা গৰকা প্ৰস্তাৱিত পবা বন্যপ্ৰাণী অভয়াৰণ্যত বনদস্যুৰ অবাধ দৌৰাত্ময় বনাঞ্চল তহিলং কৰিছে আনফালে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী সংস্থাই নিৰ্মাণৰ নামত বন্যপ্ৰাণীৰ স্বাভাৱিক চলাচল পথ সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলোৱাৰ গুৰুতৰ অভিযোগ উঠিছে অসমৰ ধেমাজি জিলাৰ কুলাজানৰ পৰা অৰুণাচল প্ৰদেশৰ অয়ানলৈ ৫১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সম্প্ৰসাৰণ কাৰ্য জুনাই প্ৰস্তাৱিত পবা বন্যপ্ৰাণী অভয়াৰণ্যৰ লেকু বিট খণ্ড আৰু অৰুণাচল প্ৰদেশৰ অৰুণাচলৰ মাজেদি চলি আছে কিন্তু এই সম্প্ৰসাৰণৰ কাৰ্যত বন্যপ্ৰাণী সুৰক্ষাৰ ন্যূনতম নীতি নিয়মো মানা হোৱা নাই বুলি অভিযোগ উঠিছে পথৰ মাজত নিৰ্মাণ কৰা টিং লোহাৰ ডিভাইডাৰ আৰু দুই কাষে খান্দি দিয়া গভীৰ নলাৰ ফলত দুইখন অৰণ্যত বসবাস কৰা বন্যপ্ৰাণীৰ স্বাভাৱিক বিচৰণ সম্পূৰ্ণৰূপে বাধাগ্ৰস্ত হৈছে বিশেষকৈ বন্যহস্তীৰ পূৰ্বৰ পৰা ব্যৱহৃত চলাচল পথসমূহ বন্ধ কৰি দিয়া হৈছে যাৰ ফলত হাতীসমূহ বনাঞ্চল এৰি জনবসতিত প্ৰৱেশ কৰিবলৈ বাধ্য হোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে ইয়াৰ পৰিণতিত মানুহ আৰু বনৰীয়া হস্তীৰ মাজত ভয়ংকৰ সংঘৰ্ষ সংঘটিত হোৱাৰ আশংকা বৃদ্ধি পোৱাৰ লগতে বন্যহস্তীৰ অস্তিত্ব নিজেই গভীৰ সংকটৰ সন্মুখীন হৈছে এই গুৰুত্বপূৰ্ণ বিষয়টো জুনাই বন বিভাগ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী সংস্থা NICDCL কালুৱালা কোম্পানী আৰু জিলা প্ৰশাসনৰ নীৰৱতাই অধিক সন্দেহৰ জন্ম দিছে বন্যপ্ৰাণী চলাচল পথ ধ্বংস হোৱাৰ পাছতো সংশ্লিষ্ট বিভাগসমূহে কোনো কাৰ্যকৰী পদক্ষেপ গ্ৰহণ নকৰাৰ চূড়ান্ত দায়িত্বহীনতাৰ পৰিচয়ক বুলি অভিযোগ উঠিছে এই সমগ্ৰ ঘটনা সংক্ৰান্তত সদৌ অসম ছাত্ৰ সন্থা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি প্ৰকৃতিপ্ৰেমীসকলে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জীৱকুলৰ পৰম্পৰাগত চলাচল পথসমূহ পুনৰ মুকলি কৰা পথ নিৰ্মাণত বন্যপ্ৰাণী অনুকূল ব্যৱস্থা তথা ৱাইল্ড লাইফ কৰিডৰ সংযোগ কৰাৰ আৰু বিষয়টোৰ ওপৰত উচ্চ পৰ্যায়ৰ তদন্ত আৰম্ভ কৰিবলৈ দাবী জনাইছে ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত যি 4 লাইন নিৰ্মাণ কৰি আছে তাৰ দুয়োপাৰে আচলতে আমাৰ পবা ৰিজাৰ্ভখন আসলে প্ৰবাহমান হৈ আছে এই কথাটো আপোনালোক সকলোৱে জ্ঞাত আৰু ইয়াত ডি ৰিং যিখন আমাৰ ৰাষ্ট্ৰীয় অভয়াৰণ্য আছে তাৰ পৰা এটা আচলতে যিটো হস্তীৰ কৰিডৰ মানে এলিফেণ্ট কৰিডৰ এটা আছে যেতিয়া বাৰিষাৰ সময় হয় খাদ্যৰ সন্ধানত তেওঁলোক আচলতে ফালে অৰুণাচলৰ ফালে যায় বা যেতিয়া পানী হয় বাঢ়ি যায় তেতিয়া হাতীবিলাকে আচলতে বিচৰণৰ এটা ৰাস্তা আছে এই ৰাস্তাটো এই নিৰ্মাণকাৰী সংস্থাটোৱে যেতিয়া ৰাস্তা নিৰ্মাণ কৰিছে তাৰ ফলত দুয়োফালে আচলতে টিঙৰ বেৰিকেড মাৰি দিছে তাৰ ফলত এই যিবিলাক হাতীবিলাক বা অন্যান্য জীৱ জন্তুসমূহ ইটো পাৰৰ পৰা ইটো পাৰলৈ যাবলৈ যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে আজি পুৱা আপোনালোকে দেখিবলৈ পাইছে এইফালেদি এটা হাতীৰ জুম পাৰ হৈ গৈছে তেওঁলোকৰ লগত পোৱালিও আছে বুলি আমি জানিব পাৰিছোঁ আৰু এনেকৈ যেতিয়া ওখকৈ থাকিব তেতিয়া আচলতে এই হাতীবিলাকে বিভিন্ন অঘটনৰ সন্মুখীন হ'ব বুলি আমি অনুভৱ কৰিছোঁ আৰু দেখিবলৈ পোৱা গৈছে পবা বৰ্ষাৰণ্যৰ দুয়োপাৰে আচলতে দুয়োফালে এটা বৃহৎ মানে নলাৰ সৃষ্টি কৰিছে আৰু ইয়াৰ ফলত আচলতে যি আমাৰ জীৱকুলৰ প্ৰতি আচলতে ভাবুকি অহা আমি দেখিবলৈ পাইছোঁ গতিকে আমি আহ্বান জনাইছোঁ NICDCL কৰ্তৃপক্ষক আহ্বান জনাইছোঁ এই নিৰ্মাণকাৰী সংস্থাটোক আহ্বান জনাইছোঁ চৰকাৰ প্ৰশাসনক আহ্বান জনাইছোঁ জীৱ জন্তুখিনি বা এই হাতীৰ যি বিচৰণৰ ক্ষেত্ৰত যাতে অসুবিধা নহয় এই অসুবিধা নোহোৱাৰ স্বাৰ্থ আগত ৰাখি এই বেৰিকেডত কমেও 4টা জেগাত আচলতে এই যিবিলাক হাতীসমূহ পাৰ হ'বৰ কাৰণে আচলতে এই বেৰিকেডসমূহ খুলি দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ নহ'লে অনাগত সময়ত যে ইয়াত এই জীৱকুলৰ প্ৰতি যে অত্যন্ত ভাবুকিৰ সৃষ্টি হ'ব বিভিন্ন গাড়ী ইয়াত প্ৰায় 100-120 স্পীডত অহা যোৱা কৰি আছে যেতিয়া ইয়াত হাতী ৰখিবলগীয়া হ'ব তেতিয়া কিন্তু বিভিন্ন অঘটনৰ সৃষ্টি হ'ব বুলি আমি অনুভৱ কৰিছোঁ গতিকে বিপদ অহা নাই বিপদ নহাৰ পূৰ্বে এটা সঠিক সিদ্ধান্ত লওক কমেও 4টা জেগাত আচলতে যি হাতী বা অন্যান্য জীৱ জন্তু পাৰ হ'বৰ কাৰণে এই কৰিডৰৰ ব্যৱস্থা কৰি দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ